নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৭ জেঠ ২২ মে শুক্ৰবাৰ ২০২৬। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ অপত্য হানি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ সন্তানক সাৱধানেৰে ৰাখিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সন্তান হানিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ উত্তেজনা বৃদ্ধি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ খং উত্তেজনা বৃদ্ধি হোৱাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যয়বহুলতা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয়ৰ পৰিৱৰ্তে ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব, গতিকে আজিৰ দিনটোত আপোনালোকে খৰচ কৰোঁতে সাৱধানেৰে ভাবি চিন্তিহে কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যান বাহন লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি নতুন যান বাহন ক্ৰয় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে সেই কামত বিনা দ্বিধাই আগবাঢ়িব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যান বাহন লাভৰ যোগে দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ অশান্তিৰ যুগ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নানা কাৰণত অশান্তিত ভুগিব পাৰে, গতিকে আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক সাৱধানেৰে দিনটো পাৰ কৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ বিবাদত জয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো মামলা মোকৰ্দমাৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে সেই মোকৰ্দমাত জয় লাভৰ সুযোগে দেখা দিছে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ সৰ্বকাৰ্যত শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে সিদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সম্পত্তি লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন সম্পত্তি লাভ কৰিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ শত্ৰু বৃদ্ধি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন শত্ৰুৰ যোগে দেখা দিছে, গতিকে আপোনালোকে যিকোনো কাম কৰিবলৈ যাওঁতে কথাবোৰ ভাবি চিন্তিহে ক'বলৈ যত্ন কৰিব। মকৰ ৰাশি। মকৰ ৰাশি মাংগলিক কাৰ্য। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি আজি যিকোনো ধৰণৰ মাংগলিক কাৰ্য কৰিম বুলি ভাবিছে, তেতিয়াহ'লে সেই মাংগলিক কাৰ্য বিনা দ্বিধাই সমাপন কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ভোগ বিলাস। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ভোগ বিলাসতে পাৰ কৰিব, গতিকে আপোনালোকৰ খোৱা লোৱা হওক বা অন্য কোনো অৱসৰ বিনোদনেই হওক সুকলমে পাৰ হ'ব। এইবাৰ আহিছোঁ দৈনিক ৰাশিফলৰ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ঠিকাত অৰ্থ লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি ঠিকা কৰ্মত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ সেই ঠিকা কৰ্মৰ পৰা আজিৰ দিনটোত অৰ্থ লাভৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।